দাঙি দিয়ক একেবাৰে দাঙি দিয়ক কাটি দেখোন thôi কামুৰিব চাবি আকৌ মাছটো দাঙিব পৰা নাই তই মোক দেখি যে কেনেকে আছে খাবি নাই এতিয়া খাবি নে তই মাছটো চকু তকু চব উলিয়াই দিও অপাৰেশ্যন কৰি দিব এতিয়া প্ৰথমতে ঢেকীয়াটো কুটি লৈ অকণমান ভাজি ল'ব আৰু ঢেকীয়াটো ভাজি হয় মানে মই এইফালে কেৰাহী পাতিলোঁ আৰু কেৰাহীটো তেল দিলোঁ আৰু ঢেকীয়াটো ভাজি অকণমান ভাজি ল'ব লাগে তেতিয়া ভাল আৰু এইফালে শ'ল মাছটো বাছি হৈ গ'ল শ'ল মাছটো মায়ে বাছি দিলে আৰু মই এতিয়া বনাম আৰু ৰেচিপিটো চাই থাকক এতিয়া মই কেৰাহীত তেল দি দিলোঁ এয়া আৰু তেল গৰম হয় মানে এইফালে মোৰ ঢেকীয়াও হৈয়ে গ'ল এয়া ঢেকীয়াটো বেছি ভাজিব নালাগে অকণমান টান কৰি ল'লে হ'ল তেতিয়া খাবলৈ ভাল হয় আৰু এইফালে মই গেছটো অফ কৰি দিছোঁ ঢেকীয়া ভাজি থকা এইফালে তেল গৰম হোৱা মানে মই এইফালে মাছকেইপিচ দি দিছোঁ আপোনালোকৰ জোখৰ অনুযায়ী তেলটো দিব মই মাছ দি দিলোঁ জোখৰ অনুযায়ী হালধি দি দিব হালধি দিয়া জোখৰ অনুযায়ী মই নিমখো দি দিলোঁ আপোনালোকে কেঁচা জলকীয়া দিব পাৰে আৰু এইখন আঞ্জা বনাম আৰু এইখন ভাজিম নহ'লে বেয়া হৈ আছে এবাৰ উলিয়াই দিব এনেকৈ আৰু চাব যাতে মাছবোৰ ভাজি নাযায় লাহে লাহে কৰিব কাৰণে এবাৰ উলিয়াই দিলে ইয়াত লাহে লাহে লৰাব যাতে ভাজি নাযায় আৰু পূৰা ৰঙাকৈ ফ্ৰাই কৰি ল'ব তেতিয়া আপোনালোকে খাই ভাল পাব এইফালে মাছ ভাজি হোৱা মানে মই এইফালে বুট কেইটামান খাই লওঁ পূৰা পিঁয়াজ কাটি লৈছোঁ জলকীয়া কাটি লৈছোঁ নিমখ দি লৈছোঁ খাই লওঁ আৰু তাৰপিছত লগ পাইছোঁ এইফালে মাছটো ফ্ৰাই কৰি হ'বই হ'ল আৰু অকণমান লাগে বা ৰঙা হ'ব লাগিব তেতিয়া খাই ভাল পাব আৰু অকণমান লাগে মই এইফালে ভাজি হোৱা মানে মই খাই লওঁ তাৰপিছত লগ পাইছোঁ এইফালে মাছ ভাজি হৈ গ'ল পূৰা ৰঙাকৈ আৰু ভাজি থোৱা ঢেকীয়াখিনি দি দিওঁ দি অকণমান সময় লৰাই দিব অলপ ভজাৰ পিছত পানীটো দি দিব এইফালে মোৰ ফ্ৰাই কৰি হৈ গ'ল ঢেকীয়াটো দিয়াৰ পিছত অকণমান লৰাই দিব যাতে ভাজিটো অকণমান ভাল হৈ যায় তাৰপিছত পানীটো দি দিব জোখৰ অনুযায়ী আমাৰ যিহেতু মানুহ পাঁচটা জোখত পানীটো দি দিছোঁ মই
আৰু পানীটো দিয়াৰ পিছত 5 মিনিটমান উতলিব লাগিব। পানী দিয়াৰ পিছত ইয়াত ঢাক মাৰি দিলোঁ। আৰু পানী দিয়াৰ পিছত মই বাহিৰলৈ ওলাই আহি দেখিছোঁ একদম ৰ'দ দেখিছে কেনেকুৱা। এবাৰ চাওক, এইফালে গছ আছে কিন্তু অকণো বতাহ নাই। আজি 36 চলি আছে পুৰা চেলচিয়াছ। মানে ইমানে গৰম থাকিব পৰা নাই। বাহিৰতে আহিছোঁ এপাক চাই যাওঁ ভিতৰতনো কিমান থাকিম। এইফালে গছ আছে কিন্তু বতাহ অকণো নাই। আৰু এইফালে এটা বস্তু চাব, এইফালে দেখিছে ৰ'দ কিমান একদম, আৰু এইফালে গোটেই ৰ'দেই ৰ'দ, ক'তো ছাঁ নাই। কিন্তু এইডোখৰত দেখিছে চব এইডোখৰতে বহিছে। এইডোখৰত এইজোপা বাঁহ গছ আছে, বাঁহ গছজোপা তলতে অকণমান ছাঁ পৰি আছে দেখিছে। এয়া চব এইডোখৰতে বহি আছে চকী পাৰি, একদম পুৰা ৰাস্তা বন্ধ কৰি দিছে। এইজনীয়ে টোপনিয়ে গ'ল। এয়া আমাৰ মানে চাৰিওফালে গোটেই ৰ'দেই ৰ'দ, পুৰা গৰম পৰিছে আজি, পুৰা 37 হৈ গৈছে। আৰু এয়া দেখিছে এইফালে ছাগলী, এইফালে কুকুৰ। আমাৰ কুকুৰৰ নামটো আকৌ কি জানেনে নাই? দিব্যজ্যোতি, ইয়াৰ নামটো বিতুপন। আৰু এইফালে দুটা খালি হাঁহ পোৱালি দেখা পাইছে, দুটা সৰু সৰু আছে, ডাঙৰ হ'লে আপোনালোকক চাব। আৰু গৰমৰ কাৰণে আমি চব এই গছৰ তলতে বহি আছোঁ, একদম পুৰা বতাহ মাৰি আছে। আৰু কেতিয়াবা এই মাজে মাজে নাগিন আহে, হ'লেও একো নকৰে, ওলাই এইফালে একদম। আৰু এইফালে অলৰেডি মোৰ হৈ গ'ল, লাগিছে একদম কালাৰ কেনেকুৱা হৈছে। আৰু ইয়াত আপোনালোকে যদি ঔটেঙা দি দিয়ে আৰু বেছি ভাল, যিহেতু আমাৰ ঔটেঙা নাই আজি, সেইকাৰণে মই কাজি নেমুকে ফাল দি দিম। আৰু মই নেমুটো দিলোঁ, তাৰপৰা লগ পাইছোঁ। আৰু নেমুটো এনেকৈ গোলকৈ সেইটো কাটি লৈছোঁ। আপোনালোকে ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাব আৰু কেনেকুৱা পায় কমেণ্ট এটা কৰি জনাই দিব। আৰু মোৰ ভিডিঅ'টো ক'ৰ পৰা চাই আছে কমেণ্ট কৰি জনাব। আজি ভিডিঅ'টো ইমানেই আছিল, আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। আজিলৈ ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। নমস্কাৰ।